এয়া আকাশবাণী বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত ৩-৪ বছৰত ৮ কোটি নতুন কৰ্মসংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনহীনতাৰ বিষয়ে অপপ্ৰচাৰ চলোৱাসকলৰ মুখ বন্ধ হৈছে প্ৰধানমন্ত্ৰীয়ে কৈছে যে সংবাদ মাধ্যমে জনকল্যাণকাৰী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিত কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছৱানে কালি খাদ্য আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব আৰু চেক গণৰাজ্যৰ বাৰবোৰা ক্ৰাইজিকোভাই উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত ৩-৪ বছৰত ৮ কোটি নতুন কৰ্মসংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনহীনতাৰ বিষয়ে অপপ্ৰচাৰ চলোৱাসকলৰ মুখ বন্ধ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক RBIত কৰ্মসংস্থান সম্পৰ্কীয় এখন প্ৰতিবেদনৰ উদ্ধৃতি দি শ্ৰীমোদীয়ে কয় যে দেশত দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ আৱশ্যকতা আছে আৰু চৰকাৰে এই দিশত কাম কৰি আছে মুম্বাইৰ গোৰেগাঁৱত কালি ২৯,০০০ কোটি টকা ব্যয়সাপেক্ষে পথ ৰেলৱে আৰু বন্দৰ খণ্ডৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে অপপ্ৰচাৰ চলোৱাসকল প্ৰকৃততে বিনিয়োগ আন্তঃগাঁথনিৰ উন্নয়ন আৰু দেশৰ বিকাশৰ শত্ৰু এনডিএৰ চৰকাৰে সুস্থিৰতা আৰু বিকাশত অগ্ৰাধিকাৰ দি যাব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষুদ্ৰ আৰু বৃহৎ বিনিয়োগকাৰীসকলে এনডিএৰ তৃতীয় কাৰ্যকালক উৎসাহেৰে আদৰণি জনাইছে তেওঁ কয় যে গৌৰৱময় ইতিহাসেৰে সমৃদ্ধ মহাৰাষ্ট্ৰৰ ভৱিষ্যৎ সমৃদ্ধিৰ সপোন সাৰ্থক কৰাৰ সামৰ্থ্য আছে শ্ৰীমোদীয়ে কয় যে মহাৰাষ্ট্ৰত উদ্যোগ কৃষি আৰু বিত্তখণ্ডত যথেষ্ট প্ৰগতি হৈছে আৰু ৰাজ্যখনে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ মহাৰাষ্ট্ৰক বিশ্বৰ বৃহৎ বিত্তীয় কেন্দ্ৰ আৰু গোলকীয় বিত্ত প্ৰযুক্তি ৰাজধানীৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে মুম্বাই আৰু ইয়াৰ চৌপাশৰ এলেকাসমূহত আৰম্ভ কৰা আন্তঃগাঁথনি প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিব আৰু মহিলাৰ নিৰাপত্তা সুনিশ্চিত হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে পালঘৰৰ দহানুত ৱধাৱন বন্দৰত অনুমোদন জনাইছে ৭৬,০০০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পৰ জৰিয়তে ১০ লাখ কৰ্মসংস্থাপন সৃষ্টি হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সংবাদ মাধ্যমে জনকল্যাণকামী উদ্যমসমূহৰ প্ৰসাৰত চৰকাৰক সহায় কৰা উচিত পৰিৱেশ সংৰক্ষণৰ বাবে আৰম্ভ কৰা এজোপা গছ মাতৃৰ নামত উদ্যমৰ উদাহৰণ দি শ্ৰীমোদীয়ে কয় যে গোলকীয় পৰ্যায়ত এই উদ্যমৰ ভূয়সী প্ৰশংসা কৰা হৈছে সংবাদ মাধ্যমে এই উদ্যমক গণ আন্দোলনত পৰিণত কৰাত সহায় কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে পৰৱৰ্তী ২৫ বছৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ যাত্ৰাত বাতৰি কাকত আৰু আলোচনীসমূহৰ ভূমিকাত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে সংবাদ মাধ্যমে জনসাধাৰণক তেওঁলোকৰ শক্তিৰ বিষয়ে সজাগ কৰি তোলে মুম্বাইৰ বান্দ্ৰা কুৰ্লা চৌহদত কালি IS টাৱাৰ মুকলি কৰাৰ পাছত এটা সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে যিহেতু সম্প্ৰতি প্ৰায়বোৰ সংবাদ গোষ্ঠীৰে ডিজিটীয় সংস্কৰণ উপলভ্য সেয়েহে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ভাষাৰ সংস্কৰণ প্ৰৱৰ্তন কৰি ভাৰতীয় প্ৰেক্ষাপটক গোলকীয় পৰ্যায়লৈ লৈ যোৱাৰ চেষ্টা কৰা উচিত এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইছ মুখ্যমন্ত্ৰী একনাথ সিন্ধে উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছ অজিত পাৱাৰ আৰু INSৰ অধ্যক্ষ ৰাকেশ শৰ্মা উপস্থিত থাকে বান্দ্ৰা কুৰ্লা চৌহদস্থিত INS সচিবালয়ত সংবাদ মাধ্যম আৰু ডাঙৰ প্ৰশাসন গোষ্ঠীসমূহক কাৰ্যালয় আবণ্টন কৰা হৈছে ভাৰতে অহা ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত প্ৰথম বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন ৱেবছ আয়োজন কৰিব দিল্লীত কালি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ চলচ্চিত্ৰ নিৰ্মাণকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম তেওঁ কয় যে ৱেবছ সন্মিলন দেশৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যৎ গঢ় দিয়াৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰূপে পৰিগণিত হ'ব এই উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৱেবছ দেশৰ মনোৰঞ্জন উদ্যোগৰ বিকাশৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব মিডিয়া আৰু মনোৰঞ্জন উদ্যোগত অধিক কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। अब आएगा देश में न्याय का नया दौर। दंड नहीं अब न्याय पर होगा सबका जोर। विकसित भारत का
सरल है, सुलभ है पारदर्शी, तकनीकी युक्त है और है स्वदेशी। इसमें है महिलाओं बुजुर्गों का सम्मान, शामिल है इसमें जन जन की आन। साथ इसके चलने का देश पर चढ़ा जुनून, ये है आजाद भारत के अपने कानून। কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে কালি খাদ্য আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে। এই আলোচনাত কোম্পানীসমূহৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়েও স্থান পায়। ইয়াৰ লগতে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 19ৰ পৰা 22 ছেপ্টেম্বৰলৈ হ'বলগীয়া বিশ্ব খাদ্য ভাৰত 2024 শীৰ্ষক অনুষ্ঠানৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্বৰ সুযোগ আৰু সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হয়। চিৰাগ পাছোৱানে আলোচনাত অংশগ্ৰহণ কৰি অংশীদাৰসকলৰ ক্ষেত্ৰত খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ৰ বিশেষ ভূমিকাৰ কথা উল্লেখ কৰাৰ লগতে খণ্ডটোত থকা অপাৰ সম্ভাৱনা তথা সুযোগৰ বিষয়েও প্ৰকাশ কৰে। তেওঁ বিশ্ব খাদ্য ভাৰত 2024ত অংশগ্ৰহণ কৰিবলৈ সকলো কোম্পানীকে আমন্ত্ৰণ জনায়। তেওঁ লগতে বিশ্ব খাদ্য ভাৰতৰ সমান্তৰালকৈ অহা 20 আৰু 21 ছেপ্টেম্বৰত FSSAI অৰ্থাৎ ভাৰতৰ খাদ্য সুৰক্ষাৰ মান প্ৰাধিকৰণে আয়োজন কৰিবলগীয়া বিশ্ব খাদ্য নিয়ামক শীৰ্ষ সন্মিলনৰ বিষয়েও উল্লেখ কৰে। পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ গোচৰত দোষমুক্ত ঘোষণা কৰিছে। আদালতখনে শ্ৰীখানৰ বিৰুদ্ধে থকা অনা ইছলামীয় বিবাহ সম্পৰ্কীয় অভিযোগ খাৰিজ কৰিছে। ইমৰান খানৰ বিবাহৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কালি এইদৰে ৰায় দিয়ে। ন্যায়ালয়ে ফেব্ৰুৱাৰীত বুছৰা খানে পূৰ্বৰ বিবাহৰ পৰা বিচ্ছেদ আৰু ইমৰান খানৰ সৈতে বিবাহৰ মাজত আৱশ্যকীয় ব্যৱধানৰ নিয়ম পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে ইছলামীয় আইন অনুসৰি দোষী সাব্যস্ত কৰিছে। ইপিনে অনা ইছলামীয় বিবাহ গোচৰত দোষমুক্ত হোৱাৰ ঠিক পাছতে নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰোই তেওঁলোকক টোছখানা দুৰ্নীতি গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে। পাকিস্তান তেহৰিক ই ইনছাফ পাৰ্টীৰ প্ৰতিষ্ঠাপকগৰাকী যোৱা বছৰ আগষ্টৰ পৰা কাৰাগাৰত আছে। ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে শৃংখলাত 3-1 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতে কালি একেখন ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ চতুৰ্থখন খেলত ঘৰুৱা দল জিম্বাবুৱেক 10 উইকেটত পৰাস্ত কৰে। খেলখনত জিম্বাবুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 152 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে 15 অভাৰ আৰু 2টা বলত 1টা উইকেট নেহেৰুৱাকৈ 156 ৰান কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে 93 আৰু শুভমন গিলে 58 ৰান কৰি আউট নোহোৱাকৈ থাকে। যশস্বী জয়ছোৱালক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। 7বাৰৰ চেম্পিয়ন নোভাক জকোভিচ আজি উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোছ অলকাৰাজৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। ইপিনে মিক্সড ডাবলছৰ ফাইনেলত আজি পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ চু ৱে চিহৰ যুটিটো মেক্সিকোৰ চেণ্টিয়াগো গঞ্জালৱেজ আৰু গুলিয়ানা আলমোছৰ মুখামুখি হ'ব। ইফালে চেক গণৰাজ্যৰ বাৰবুৰা ক্ৰাইজিকোভাই কালি ইটালীৰ জেছমিন পাওলিনিক 6-2, 2-6, 6-4 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰে। ভাৰতে কালি পাকিস্তানক পৰাস্ত কৰি বিশ্ব ক্ৰিকেট চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ খিতাপ দখল কৰে। ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত অধিনায়ক যুৱৰাজ সিং নেতৃত্বাধীন ভাৰতীয় দলটো 5টা উইকেট বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়। অম্বাতি ৰাইডুৰ অৰ্ধশতকে ভাৰতীয় দলটোক জয়ৰ দিশে আগুৱাই নিয়াৰ লগতে গুৰকিৰাটমানৰ 34 ৰান, ইউছুফ পাঠানৰ 16টা বলত 30 ৰানে দলৰ জয় নিশ্চিত কৰে। পাকিস্তানৰ হৈ সোহেল তনবীৰে 3টা উইকেট দখল কৰে। পাকিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 157 ৰান কৰে। শুৱেব মালিকে পাকিস্তানৰ হৈ সৰ্বাধিক 36টা বলত 41 ৰান কৰে। ভাৰতৰ হৈ অনুৰিত সিঙে 3টা উইকেট দখল কৰাৰ বিপৰীতে বিনয় কুমাৰ, ইৰফান পাঠান আৰু পৱন নেগীয়ে এটাকৈ উইকেট দখল কৰে। অম্বাতি ৰাইডুক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰাৰ বিপৰীতে ইউছুফ পাঠানক প্লেয়াৰ অব দ্য ছিৰিজ হিচাপে ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত 3-4 বছৰত 8 কোটি নতুন কৰ্মসংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনহীনতাৰ বিষয়ে অপপ্ৰচাৰ চলোৱাসকলৰ মুখ বন্ধ হৈছে। ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব আৰু চেক গণৰাজ্যৰ বাৰবুৰা ক্ৰাইজিকোভাই উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।